নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো কি দেখিছে থাৰ্মেলখনত। এই ৰেচিপিটো মই একেবাৰে গেছ নজ্বলোৱাকৈ বনাইছোঁ। বৰফি হয়, 2 লেয়াৰৰ বৰফি, কিন্তু একেবাৰে গেছ জ্বলোৱা নাই। গেছ নজ্বলোৱাকৈ বৰফি বনোৱা বুলি ক'লে একেবাৰে আচৰিত লাগে, নহয়নে? সঁচাই আচৰিত লাগে। যেতিয়া মই প্ৰথমবাৰ বনাইছোঁ ভাবিছোঁ ভালকৈ হ'বনে নহয়, কিন্তু যেতিয়া ভালকৈ হ'ল তাৰ পিছতহে মই আপোনালোকক বনাই দেখুৱাইছোঁ। সঁচাকৈ গেছ নজ্বলোৱাকৈ কিছুমান বস্তু লৈ আমি বহুত ধুনীয়াকৈ হোটেলৰ দৰে 2 লেয়াৰৰ বৰফি ঘৰতে বনাব পাৰোঁ। আৰু এয়া চাওকচোন, আপোনালোকৰ আগতেই আছে, ইমান ধুনীয়া হৈছে দেখিবলৈ, নহয়নে? একেবাৰে দেখিয়ে খাওঁ খাওঁ লাগিছে। আৰু দেখিবলৈ যিমান ধুনীয়া হয় খাবলৈও সিমান ভাল হয়। আৰু এয়া মই কেনেকৈনো বনাইছোঁ 2 লেয়াৰৰ বৰফি গেছ নজ্বলোৱাকৈ, আহক আপোনালোককো দেখুৱাম। আৰু গেছ নজ্বলোৱাকৈ বৰফিটো বনালে আৰু এটা সুবিধা হয়। সুবিধাটোনো কি, কেতিয়াবা আমাৰ ঘৰত মিঠাই নাথাকে আৰু পটককৈ কোনোবাই ফোন কৰি ক'লে আলহী আহিছোঁ বুলি, তেতিয়া আমি কি কৰোঁ, খৰধৰ লাগি যায়, বজাৰলৈ যাবলৈও মানুহ নাথাকে। কিন্তু এনেকুৱা কেইবিধমান বস্তু যদি আমাৰ ঘৰত থাকে তেতিয়া আমি পটাপট এনেদৰে মিঠাই 10-15 মিনিট, বেছি সময় নালাগে, 10-15 মিনিটে লাগিব। 10-15 মিনিটতে আমি অকণমানো গেছ নজ্বলোৱাকৈ, অকণমানো দিগদাৰ নোহোৱাকৈ আমি বনাব পাৰোঁ। আৰু বনাব পাৰোঁৱেই নহয়, বহুত ধুনীয়া হয়, দেখিবলৈও ধুনীয়া হয়, খাবলৈও ধুনীয়া হয়। এয়া দেখিছে। বাৰু মই আৰু বেছি কথা নকৈ আপোনালোকক ভিডিঅ'টোৰ মাজলৈ লৈ যাওঁ, কেনেকৈনো মই বৰফিটো বনালোঁ গেছ নজ্বলোৱাকৈ। আহক চাওকচোন। বৰফিটো বনাবৰ কাৰণে কি কি বস্তু লাগে মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে বিস্কুটৰ পেকেট। বিস্কুটৰ পেকেটৰ বিষয়ে মই সবিশেষ ক'ম বাৰু, তাৰ আগতে মই বস্তুখিনি আপোনালোকক দেখুৱাই লওঁ। এয়া হৈছে নাৰিকলৰ পাউডাৰ, নাৰিকলৰ গুড়া। এইটো বজাৰত কিনিবলৈ পায়, ঘৰৰ কেঁচা নাৰিকলটো নহয়, শুকান নাৰিকলৰ গুড়া হয়। আৰু চেনি লৈছোঁ, এয়া 1 বাটি নহয়, এবাটিতকৈ কম। আৰু লগত লৈছোঁ এয়া কাজু। কাজুকেইটা অকণমান মই শুকান টাৱাখনত অকণমান ভাজি লৈছোঁ, তেতিয়া কৰকৰীয়া হয়। আৰু এইকেইটা হৈছে বাদাম। কাজু যদি নাথাকে বাদামো দিব পাৰে আপোনালোকক দেখুৱাবলৈ। মই বাদাম কেইটামান লৈ লৈছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হয়। এইটো দিয়ক নতুবা কাজু দিয়ক। যদি কাজু দামো হয় বা নাথাকিবও পাৰে, তেতিয়া যদি বাদাম থাকে বাদাম দি বনাব পাৰে। এইকেইটা বস্তু আমাক লাগিব। আৰু এটা মেইন বস্তু লাগিব, গাখীৰ। এইটো মই ডব্বাত থৈছোঁ, ইয়াৰ পৰা মই এয়া এভৰিডে পাউডাৰ গাখীৰ হয় আৰু এয়া গাখীৰ লাগিব আমাক। এতিয়া এইখিনিয়ে বস্তু লাগিব আৰু বেছি নালাগে। এচামুচমান ঘিউ লাগিব। ঘিউ লওঁতে মই আপোনালোকক দেখুৱাই দিম বাৰু। এতিয়া এই বিস্কুটৰ পেকেটকেইটা মই কি কৰিম, আটাইকেইটা বিস্কুটৰ পেকেট খুলি ল'ম। আৰু এইটো হৈছে বিস্কুটটো 5 টকা লয়। এইটো পেকেটৰ দাম 5 টকা, বেছি নহয় দেই। কিন্তু 5 টকীয়া বিস্কুট যদিও বহুত ভাল। ক্ৰীম আছে। বিস্কুটটোৰ নাম হৈছে বাউন্স অৰেঞ্জ ক্ৰীম। বাউন্স অৰেঞ্জ ক্ৰীম বিস্কুট হয়। আৰু এইটো মানে আমাক 2 লেয়াৰৰ বৰফি বনাম, 2টা তৰপীয়া বৰফি বনাম। সেইকাৰণে এটা অকণমান কালাৰ থকা থাকিব লাগে। এই কালাৰ থকা বিস্কুট মই এইটোকে ল'লোঁ। এইটো চাওকচোন কেনেকুৱা, এইয়া বিস্কুট। এয়া দেখিছেনে, এইটো বিস্কুট হয়। আৰু এয়া ভিতৰত অৰেঞ্জ, ক্ৰীম অৰেঞ্জো থাকে। সেইকাৰণে মই ভাবিলোঁ এইটো বিস্কুট। আৰু স্মেলটো বহুত ধুনীয়া আহে, ইলাইচিৰ আৰু অৰেঞ্জৰ স্মেল হয় এইটো। সেইকাৰণে মই এইটো বিস্কুটকে ল'লোঁ। আৰু বেলেগ বিস্কুটো আপোনালোকে ল'ব পাৰে। চকলেট কালাৰ যদি বনাওঁ বুলি ভাবে এটা লেয়াৰ, তেতিয়াহ'লে চকলেট কালাৰৰ বিস্কুট থাকে, যেনেকৈ অৰিঅ' বিস্কুট, হাইড এণ্ড চিক বিস্কুট, সেইবোৰো ল'ব পাৰে। হাইড এণ্ড চিক বিস্কুটটোৰ দাম অকণমান, বা অৰিঅ'টো অকণমান দাম হয়। তো মই ভাবিলোঁ এইটো 5 টকীয়া বিস্কুট, দাম যদিও কম, ইয়াৰ ফ্লেভাৰটো বহুত ভাল। আপোনালোকে যদি ইউজ কৰিছে গম পায়ে, যদি নাই কৰা ইউজ কৰিলে গম পাব। এতিয়া মই বিস্কুটবোৰ সৰু সৰু টুকুৰাকৈ ভাঙি দিছোঁ। ক্ৰীমটো মই নুলিয়াওঁ, ক্ৰীমটো তাতে থাকক, কাৰণ তেতিয়া আৰু বেলেগৰ ক্ৰীম মিলাবলৈ দৰকাৰ নাই। এতিয়া মই এইখিনি ধুনীয়াকৈ বিস্কুটখিনি ভাঙি লৈছোঁ। সৰু সৰু কৰি লৈছোঁ হাতেৰে ভাঙি। এয়া ক্ৰীম থকাৰ কাৰণে বিস্কুটটো মিঠাও হয়।
এয়া বিস্কুট আমাৰ ভাঙি হৈ গ'ল এতিয়া আমি কি কৰিম মিক্সি জাৰ এটা এটো লৈছো মিক্সি জাৰটোতে ভৰাই দিম বিস্কুটখিনি এয়া অলপ বেছিয়ে হৈছে দুবাৰকে পিচিব লাগিব অকনমান বেছি হৈছে এয়া মই 5 পেকেট বিস্কুট লৈছিলো এতিয়া মই এইখিনি ভাল ধৰণে পিচি লম এয়া মোৰ ধুনিয়াকে পিচি হৈ গ'ল মই মিক্সি জাৰৰ পৰা উলিয়াই দিলো একেবাৰে মিহি হৈছে সালি লম বুলি ভাবিছিলো লেকিন সালি নললেও হ'ব বাৰু কিন্তু একেবাৰে মিহি হৈছে এয়া চকচোন এনেকৈ একেবাৰে মিহি কৰি মই এ ধুনিয়াকে পিচি ললো আৰু এয়া কিনাৰত থৈ দিছো এতিয়া এয়া চেনি আৰু এয়া কাজু আৰু এইগিটা বাদাম ইয়াৰ যিকোনো এটা দিলেই হ'ব এ কাজু হয় যদি কাজু নাথাকে তেতিয়া আমি যেটো সৰু সৰু বাদাম ৰঙা বাদামটো হেতু এনেকৈ অকমান ভাজি লৈ প্লানি শুকানকে এনেকৈ বাকলিবোৰ এৰুৱাই দিব লাগিব এৰুৱাই দি প্লানি এইবোৰ দিলেও হ'ব যদি কাজু থাকে কাজু দিব পাৰে নতুবা দুইটা মিলাইও দিব পাৰে একো নাই এতিয়া মই এইখিনিও ভাজি লম এতিয়া চেনি গুটেখিনি আমি নিদো এ কাজুখিনি ইয়াতে দি দিলো আৰু বাদাম গেটাও দি দিলো ইয়াতে চেনি মই দিম বুলি ভাবিছিলো এ আধা বাটি চেনি কিন্তু আধা বাটি চেনি মই নিদো কাৰণ বিস্কুটটো মিঠাই হৈছে আৰু পাউডাৰ গাখীৰ দিম খেয়াও মিঠা সেইকাৰণে অকনমান দিও এচামুচ এ 2 চামুচ এ 3 চামুচ এ 4 চামুচ দিছো বেছি মিঠা হলেও ভাল নহব নহয় নে সেইকাৰণে মই 4 চামুচে চেনি দিছো আৰু এইখিনি এতিয়া মই ভালদৰে পিচি লম এয়া মোৰ পিচি হৈ গ'ল এতিয়া মই প্লেট এখনত উলুৱাই লম এয়া মই ধুনিয়াকে প্লেট এখনত উলিয়াই ললো দেখিছেনে একেবাৰে মিহি হৈছে আৰু এয়া আমি যেহেতু গেছত নকৰো হাতেৰে কৰিম সেইকাৰণে হাতখন ভালকে ধুই লব লাগে পৰিষ্কাৰকে বাৰু হেতু কথা জানেই মই বৰ তথাপিটো কৈ দিছো আৰু হাতখন যে ধুনিয়াকে ধুই লৈছো বুলি হেতুৱে কথা এয়া ধুনিয়াকে আমাৰ এইখিনি পাউডাৰ হৈ গ'ল এতিয়া ইয়াত আমি এয়া নাৰিকল পাউডাৰখিনো এক বাটি নাৰিকলৰ পাউডাৰ লৈছো ইয়াতে আমি মিলাই দিছো আৰু এয়া এই বাটিটোতে সম পৰিমাণৰ এবাটি আমি গাখীৰ লৈ লম পাউডাৰ গাখীৰ এয়া এবাটি পাউডাৰ গাখীৰ ইয়াতে আমি লৈ লৈছো এয়া দেখিছেনে আৰু এইখিনি এতিয়া আমি ভালদৰে মিলাই দিম এইখিনি আমি ধুনিয়াকে মিলাই দিম গাখীৰ আৰু নাৰিকলৰ গুৰি আৰু চেনি আৰু কাজুখিনি আমি ভালদৰে ধুনিয়াকে মিলাই দিছো হাত লগাবই লাগিব বাৰু এখিনি নহয় হাত চামুচেৰে নহব হাত লগাবই লাগিব এখিনি খানিব লাগিব নহয় সেইকাৰণে এতিয়া আমি যিখিনি পাউডাৰ বিস্কুটৰ গুৰি কৰি থৈছিলো সেইখিনি প্ৰথমে কৰি লম এয়া বিস্কুটৰ গুৰিখিনি আমি ইয়াতে কি কৰিম অকনমান নাৰিকলৰ গুৰি আৰু পাউডাৰ এইখিনি অলপ হাতেৰে ভালকে খানি লওঁ ৰব স্পুনখনৰে মিলাওতে ভালকে মিল নাই খোৱা যেন লাগিলে মোৰ এতিয়া মই হাতেৰে ধুনিয়াকে গুটেইখিনি মিলাই লৈছো এতিয়াহে ধুনিয়াকে হৈছে দেখিছেনে প্ৰথমতে হোৱা নাছিলে ভাল ধৰণে চামুচখনে কৰতে এতিয়া ধুনিয়াকে এয়া হৈ গ'ল এতিয়া এয়া যে বিস্কুটৰ গুৰিখিনি তাত আমি অলপমান দি দিম মিঠা আছে তথাপিতো অলপমান এয়া মিলাই দিছো এয়া দেখিছেনে আৰু অকনমান আমি মিলাই দিওঁ হৈ গ'ল
বেছি দিলেও আকৌ বেছি মিঠা হ'ব নহয়, পাউডাৰৰ মিঠাটো যে আছে সেইকাৰণে বেছি দিয়া নাই। এয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল। এতিয়া আমি এইখিনি এয়া গাখীৰখিনিৰে সানি যাম। আৰু এটা কথা মই আপোনালোকক কওঁ, কিছুমানে যদি আপোনালোকে ভাবে বিস্কুট নিদিওঁ, তেতিয়াহ'লে এইখিনি যে আমি বনাইছিলোঁ ইয়াতে দুভাগ কৰি লৈ এইটো কালাৰ হয়, ফুড কালাৰ। এইটো চাওকচোন, এইটো ফুড কালাৰৰ বটল হয়। ইয়াৰে দুটুপমান দি দিলেও কালাৰটো বহুত ধুনীয়া আহিব, এনেকুৱা অৰেঞ্জ কালাৰৰ হৈ যাব ফুড কালাৰ মিলাই দিলে। এতিয়া মই ফুড কালাৰটো দিয়া নাই, ফুড কালাৰ নিদি পেলাই কি কৰিছোঁ, বিস্কুট লৈছোঁ। বিস্কুটৰ কালাৰটো ফুড কালাৰ চবৰ ওচৰত নাথাকিবও পাৰে, নহয় জানো বাৰু? কিছুমান ঠাইত নাপায়ো, তো কিছুমান দোকানত নাপায়ো। সেইকাৰণে মই ভাবিলোঁ বিস্কুটটো দি বনাই দেখুৱাওঁ। বিস্কুটটো চব জেগাতেই পায়। এইটো যদি এনেকুৱা কালাৰ অৰেঞ্জ কালাৰৰ নাপায়, তেতিয়া চকলেট কালাৰৰ বিস্কুটটো কোনোবা এটা কালাৰ হ'লেই হয়, চকলেট কালাৰ নতুবা অৰেঞ্জ কালাৰ, 2 লেয়াৰ বনাবৰ কাৰণে। আৰু বগা লেয়াৰটোতো এয়া আমাৰ আছে, নহয়নে বাৰু? কিন্তু মোৰ এয়া আছে, মই অকণমান ফুড কালাৰো দুটুপানমান দি দিছোঁ, তেতিয়া আৰু অকণমান ধুনীয়া কালাৰ আহিব। এয়া অকণমান দি দিছোঁ বাৰু, আপোনালোকক দেখুৱাই দিছোঁ। দিলে একো নহয়, এইটো ফুড কালাৰে হয়, দিব পাৰি। আৰু নিদিলেও একো নাই, বিস্কুটৰ ৰঙেই হ'ব। মই আপোনালোকক দেখুৱাবৰ কাৰণেহে মই ফুড কালাৰটো দি দেখুৱাই দিছোঁ। এতিয়া আমি কি কৰিম, এইখিনি ধুনীয়াকৈ খানিম। আৰু গাখীৰ আমি এচামুচ প্ৰথমতে দিওঁ, বেছি গাখীৰ নিদিওঁ, নতুবা পেলপেলীয়া হৈ যাব পাৰে। অকণমান গাখীৰ দি আমি এনেকৈ খানি যাম। এয়া এইটোতো অলপ সাৱধানে সানিব লাগিব, কাৰণ যদি পেলপেলীয়া হয় মিলাবলৈ কালাৰটো দিগদাৰ হৈ যাব, নহয়নে? সেইকাৰণে অকণমান আকৌ বিস্কুট ল'ব লাগিব, অকণমান সাৱধানেৰে আমি এইটো সানিম। ইয়াত আপোনালোকে ক্ৰীম দিও সানিব পাৰে। ক্ৰীম দি সানিলেও ভাল লাগিব খাবলৈ, বহুতেই ভাল লাগিব ক্ৰীম দিলে। নাইতো কনডেন্স মিল্ক দিলেও পাৰে, সেইটো দিলেও বহুত ভাল লাগিব। সেয়া দেখিছেনে? মই ধুনীয়াকৈ সানি লৈছোঁ। এটা ধুনীয়া আটাৰ লেখীয়া ডো আমি বনাই ল'ব লাগিব একদম। এয়া হৈ গৈছে। ভালদৰে প্লেটখনৰ পৰা চাৰিওপিনে চপাই ল'ম। এয়া ধুনীয়াকৈ এটা ডো বনাই ল'লোঁ। আছোঁ কালাৰটো ধুনীয়া হৈ গৈছে, অৰেঞ্জ কালাৰ। আৰু দুটোপালমান মই ফুড কালাৰো দি দিছিলোঁ, সেইকাৰণে আৰুৱে ধুনীয়া হৈ গৈছে। বিস্কুটৰ ৰংটো মই কালাৰটো এইকাৰণে দিলোঁ, আপোনালোকক দেখাই দিছোঁ কিমান দিব পাৰে, দিব লাগে। এই বিস্কুটত নিদিলেও হয়। এইটো ইয়াত অকণমান আমি এতিয়া ঘি মিলাই দিম। ৰ'ব, ঘি দিয়াই নাছিলোঁ, ঘি দিলে গুণটো মানে ভাল হয় আৰু অকণমান অইলি টেক্সচাৰ এটা আহিব। এয়া আধা চামুচে দিছোঁ, চাওক, আধা চামুচ মাত্ৰ। এই আধা চামুচ ঘি দি এয়া মই হাতত থকাবোৰ এনেকৈ চামুচেৰে ৰৱাই দিছোঁ। এয়া চব ধুনীয়াকৈ এয়া আমাৰ আটাৰ ডোৰ দৰে ধুনীয়া এটা ডো বনাই আমি ল'লোঁ। ইয়াতকৈ ঢিলাও হ'ব নালাগে। এয়া দেখিছেনে কেনেকুৱা হৈছে? ইয়াতকৈ টাইটো হ'ব নালাগে। টাইট হ'লেও অলপ দিগদাৰী হয় মিলাবলৈ, আৰু ইয়াতকৈ ঢিলা হ'লেতো দিগদাৰী হ'বই। আৰু যদি ঢিলা বেছি হয় তেতিয়াহ'লে বিস্কুট এখন দুখন ভাঙি দিব পাৰে। যদি বিস্কুট নাথাকে, নাৰিকলৰ গুড়িও যদি আপোনাৰ ওচৰত বেছি নাথাকে, তেতিয়াহ'লে পাউডাৰ অকণমান মিলাই এনেকুৱা কৰি ল'ব। এতিয়া আমি এইটো থৈ দিম আৰু হাতখন ধুই লওঁ ভালদৰে।
এতিয়া এয়া মই এটা কেক টিন লৈ লৈছোঁ, কেক বনোৱাৰ কেক টিন হয়। ইয়াতে মই বৰফিটো বনাম। আৰু যদি আপোনালোকৰ কেক টিন নাথাকে তেতিয়া এনেকুৱা এখন প্লেট লৈ এনেকুৱা এখন প্লেটতো আপোনালোকে দি পেলানি বনাব পাৰে। আৰু যদি ল'ৰা ছোৱালীৰ টিফিন নিয়ে চাৰিচকীয়া টিফিনটো থাকে নহয়নে, তাতো আপোনালোকে বনাব পাৰে। মোৰ এই কেক টিনটো আছিলে কাৰণে মই কেক টিনটোকে ব্যৱহাৰ কৰিছোঁ। এতিয়া এই কেক টিনটো অকণমান ঘিউ দি পেলানি আমি চাৰিওপিনে ঘি লগাই ল'ম, তেতিয়া ওপৰলৈ উঠাবলৈ ভাল হ'ব আৰু বৰফিবোৰ লাগি নধৰে মানে। সেইকাৰণে অকণমান ভালকৈ ঘি দি পেলানি চাৰিওপিনে মই মিলাই দিছোঁ, লগাই দিছোঁ ঘিউ চাৰিওপিনাতে। তেতিয়া কি হ'ব, বৰফিটো যেতিয়া আমাৰ হ'ব তেতিয়া উঠাই আনিবলৈ চাৰিওপিনে নালাগে। যেনেকৈ আমি কেক বনালে দি লওঁ তেনেকুৱা কথা আৰু। সেয়া দেখিছেনে, চাৰিওপিনে আমি চাৰিওপিনে লগাই দিলোঁ। এইটো আমি ছাইডত থৈ দিম। এতিয়া আমি এইখিনিলৈ আহোঁ। আমাৰ গাখীৰ, চেনি আৰু গাখীৰ, চেনি আৰু নাৰিকলৰ গুড়ি, এইখিনি এতিয়া আমি ভালকৈ সানি ল'ম। এইখিনি লাহে লাহে ধুনীয়াকৈ সানি ল'ম আমি। খাবলৈ বৰফিটো বহুতে ধুনীয়া হয়। চেনি মই 4 চামুচ দিছোঁ। চেনি অকণমান কম খাওঁ কাৰণে আপোনালোকে যদি বেছি চেনি খায় তেতিয়াহ'লে আৰু 2 চামুচমান দি দিব পাৰে। এয়া ধুনীয়াকৈ মই অকণমান পনীয়াই হ'ল, গাখীৰ অকণমান বেছিয়ে হৈ গ'ল। একো নাই, মই ইয়াত নাৰিকলৰ গুড়া অকণমান মিলাই দিম বাৰু। এয়া দেখিছেনে, অকণমান পনীয়াই হৈ গ'ল, গাখীৰ বেছি। খুব সাৱধানেৰে ঢালি দিব লাগে। মই অকণমান বেছিয়ে দি দিলোঁ। এয়া দেখিছেনে বাৰু, অকণমান বেছিয়ে হৈ গ'ল। এতিয়া ইয়াত মই অকণমান নাৰিকলৰ পাউডাৰ মিলাই দিওঁ। সেয়া মই অকণমান নাৰিকলৰ গুড়া মিলাই দিলোঁ, অকণমান মানে পনীয়া হোৱাৰ কাৰণে। এয়া দেখিছেনে, এতিয়া ধুনীয়াকৈ হৈ গৈছে। এয়া চাৰিওপিনে থকাবোৰ ভালকৈ ইয়াতে দি ধুনীয়াকৈ মিলাই ল'ব লাগিব। আৰু ইয়াতো অকণমান ঘি মিলাই দিম, একদম অকণমান দেই, বেছি নহয়। এয়া এচামুচ ঘিউ পূৰা নিদিওঁ, অকণমান আগৰ পৰা অকণমান ইমান অকণমান ঘি মই মিলাই দিছোঁ। এয়া মিলাই দিছোঁ। এয়া এতিয়া অকণমান ঢিলা যেন লাগিছে নহয়নে, কিন্তু ঢিলা নহয়। যেতিয়া আমাৰ বহুত টাইট কৰিলে কি হ'ব, বৰফিটো খাবলৈ টাইট হ'ব। সেইকাৰণে ইমানেই থ'ব লাগে। এয়া মানে একেবাৰে ঢিলাও নহয়, দেখিছেনে। এয়া এনেকৈ যাতে আঙুলিটো ধুনীয়াকৈ আমাৰ সোমাই যায়। বেছিকৈ টাইট কৰিলে বৰফিটো টাইট হ'ব। এইখিনি অকণমান টাইট হ'বগৈয়ে পিছত, সেইকাৰণে অকণমান এনেকুৱাকৈ থৈছোঁ আৰু ঢিলাকৈ থৈছোঁ অকণমান। এয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল। এয়া দেখিছেনে, এতিয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল। এতিয়া কি কৰিম, এই কেক টিনটো, এইটো ধুনীয়াকৈ কেক টিনটোতে মই কি কৰিম, এইটো আমাৰ কেক টিনটো ধুনীয়াকৈ ঘি লগাই ল'লোঁ, আপোনালোকক দেখুৱালৈ। ইয়াত আমি দি দিম এনেকৈ চাৰিওপিনে। এই চাইড কৰিছোঁ, এই আছোঁ, এনেকৈ ধুনীয়াকৈ আমি মিলাই দিম। চাৰিওপিনে যাতে বৰা সমান হয় একেবাৰে। সেয়া দেখিলেনে, ধুনীয়াকৈ হৈ গ'ল।
এয়া অলপ মানে হেৰিয়ে হ'ল, বাচিয়ে থাকিলে অকণমান, দেখিছেনে অকণমান জেগা বাচিয়ে থাকিলে, কাৰণ বেছি মই পাতলা নকৰোঁ, অকণমান মানে ডাঠ হেৰি শকত কৰিম আৰু বেছি পাতলা কৰিলেও বৰফিটো ভাল নালাগিব নহয়নে, সেইকাৰণে। আৰু মই এতিয়া কি কৰিম, এইখন হাতখন ধুনীয়াকৈ ধুই আহোঁগৈ, কাৰণ বগা পেষ্ট অৰেঞ্জ কালাৰ লাগিলে বেয়া দেখাব, সেইকাৰণে মই হাতখন ধুই আপোনালোকক আকৌ দেখুৱাম। এয়া ট্ৰেখনত মই ধুনীয়াকৈ বগা লেয়াৰটো দি দিলোঁ। এতিয়া আমি এনেকৈও বৰফি ৰাখিব পাৰি, ইয়াৰ ওপৰত ড্ৰাই ফ্ৰুট অলপ মিলাই দিব লাগে বা নাৰিকলৰ গুড়া অলপ ওপৰত দি পেলানি এনেকৈও বৰফি কৰি খালে বহুত ধুনীয়া লাগে। আৰু মই এতিয়া এইটো যে বনাই থৈছোঁ এইটো ইয়াৰ ওপৰত দি দিম, কাৰণ এতিয়া ল'ৰা ছোৱালীবোৰ ঘৰতে আছে নহয়নে, সিহঁতক অকণমান ভালকৈ মানে দিলে আৰু খুব ভাল পাব, সেই বুলি ভাবিহে মানে অকণমান ৰংচঙীয়া কৰি দিলে ভাল পাব, সেইকাৰণেহে মই ভাবিলোঁ অকণমান 2 লেয়াৰৰ এটা বনাই দিওঁ। এনেকৈ এটাও বনাব পাৰি বগা, এয়া দেখিছেনে, আমি চাৰিওপিনে হোৱাকৈ ধুনীয়াকৈ মিলাই দিম, চব পিনে যাতে হৈ যায়। বহুত ধুনীয়া লাগে খাবলৈ আৰু দেখিবলৈও মানে ইমান ধুনীয়া লাগে। এই পূজাৰ সময়ত হোটেলবিলাকত নাথাকে জানো ৰঙা বগা সেউজীয়া ৰঙৰো দিয়ে আজিকালি। আমি আগতে ভাবোঁ সৰুতে ইমান ৰঙৰ কেনেকৈ মিঠাই বনায়, আৰু মানে খাবৰ মন যায়, দেখিবলৈ ইমান ধুনীয়া লাগে। আৰু এতিয়াহে গম পাইছোঁ কেনেকৈ বনায়, আগতেতো নাজানো, আৰু আমাৰ মাহঁতকো বনোৱা দেখুওৱা নাই, সঁচা কথা কৈছোঁ আকৌ দেই। আমাৰ মাহঁতেও এইবোৰ বনোৱা নাছিলে, আৰু পিঠাই বেছি বনায় বিহু সময়ত, আৰু পূজাৰ সময়তনো ক'ত মিঠাই চিঠাই বনায়, আমাৰ মাহঁতে নবনায়, আমাৰ ঘৰত আগতে তেনেকুৱা বনোৱা নাছিলে। এতিয়াহে গম পালোঁ এইবোৰ দেখোন ঘৰতেই আমি ইমান ধুনীয়াকৈ বনাব পাৰোঁ। সেয়া এতিয়াহে গম পাইছোঁ যে কালাৰবোৰ কেনেকৈ দিয়ে, সেউজীয়া হৈ যায় মিঠাই, ৰঙা হৈ যায়, অৰেঞ্জ কালাৰ হৈ যায়, কফি কালাৰ হৈ যায় নহয়নে, ব্ৰাউন কালাৰৰ, দেখি কিমান ধুনীয়া লাগে। এয়া চাওকচোন কিমান মানে ধুনীয়া হৈছে, কালাৰটো বহুত ধুনীয়া কালাৰ আহিছে কিন্তু দেই। অকণমান এতিয়া চামুচখনেৰে ভালকৈ মিলাই দিছোঁ, কাৰণ এইটো ওপৰৰ হয়, ওপৰৰ লেয়াৰটো অকণমান ধুনীয়া মিহি হ'ব লাগিব, তেহে ভাল লাগিব নহয়নে, তলৰটো বাৰু একো নাই। একদম ধুনীয়াকৈ এনেকৈ টিপি টিপি অলপ হেঁচি দিছোঁ, হেঁচি দিলে মানে কি হ'ব, একদম চব ধুনীয়াকৈ একে মিলি পৰিব, একেবাৰে মিহি হ'ব তেতিয়া। এয়া চাওকচোন এনেকৈ মই ধুনীয়াকৈ বেছি বস্তু লগাই নাই, দেখিছেনে আপুনি, গাখীৰ লাগিলে গাখীৰটোতো কিন্তু দিবই লাগিব, গাখীৰটো সৰহকৈ দিলেহে মিঠাইটো সোৱাদ হ'ব আকৌ দেই। মই মিঠাই বনালে মই সদায় কওঁ 1 চামুচ 2 চামুচ গাখীৰ নহয়, গাখীৰ অকণমান, বজাৰৰ মিঠাইবোৰ এনেকৈ পাউডাৰ গাখীৰে বনায়, ক'তনো ইমান গৰু গাখীৰে বনায় তেওঁলোকে, এই পাউডাৰ গাখীৰে বনায়। আমি যেতিয়া মিঠাই বনাওঁ অকণমান গাখীৰ সৰহকৈ দিবই লাগিব, তেতিয়াহে খাই ভাল হয়, খাবলৈ ভাল হয়। আৰু তেওঁলোকে চেনিও সৰহকৈ দি দিয়ে, বজাৰৰ মিঠাবোৰ বেছি মিঠা নহয়নে, কিন্তু আমি অকণমান পাউডাৰ গাখীৰ সৰহকৈ দি মিঠাটো চেনিটো কমকৈ দিলে বজাৰতকৈ বেছি সোৱাদ লগা হ'ব। এতিয়া মই এই নাৰিকলৰ পাউডাৰেই ইউজ কৰিছোঁ, ইয়াতো এই নাৰিকল পাউডাৰ দি অকণমান এনেকৈ আমি গাৰ্নিছ কৰি দিছোঁ, নাৰিকল পাউডাৰ দি দিছোঁ। এইটো দেখিবলৈ বহুত ধুনীয়া লাগিব, খাবলৈও ধুনীয়া লাগিব। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পাইছে কওকচোন। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফেমিলিৰ মাজত, বন্ধুৰ মাজত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সহায় সমৰ্থন পালেহে মোৰ চেনেলটো আগবাঢ়ি যাব নহয়নে, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম, আৰু মোৰো নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ মন যাব। আৰু আপোনালোককনো কেনেকুৱা ভিডিঅ' লাগে মোক জনাবচোন। এয়া মই ধুনীয়াকৈ গাৰ্নিছ কৰি দিলোঁ, এয়া ধুনীয়াকৈ হৈ গ'ল দেখিলেনে। এতিয়া কি কৰিম এতিয়া আমি কাটিব নোৱাৰোঁ, এইখিনি আমি অলপ দেৰি থৈ দিব লাগিব, 2-3 ঘণ্টা থৈ দিব লাগিব, আৰু ফ্ৰিজত থ'লে বেছি ভাল। মই বাৰু ফ্ৰিজতে থ'ম, 2 ঘণ্টামান মই ফ্ৰিজত থৈ দিম, তেতিয়া 2 লেয়াৰৰ বৰফি হয়, ধুনীয়াকৈ ছেট হৈ যাব আৰু খাবলৈও ভাল হ'ব। তেতিয়া গৰম দিন অকণমান ঠাণ্ডা ঠাণ্ডা হ'লে ভাল হয় নহয়নে। এতিয়া মই নাৰিকলখিনি অকণমান দবাই দিছোঁ যাতে লাগি ধৰিবই বাৰু, কাৰণ ঘিউ দিয়াৰ কাৰণে একদম পূৰা অইলি হৈ আছিলে, সেইকাৰণে লাগিবই, তথাপিতো মই অকণমান এয়া দবাই দিছোঁ। দেখিছেনে কিমান কম বস্তুতে ইমান ধুনীয়া এটা বৰফি হৈ যাব, কাটিলে আপোনালোকে দেখিব বহুতে ভাল লাগে আৰু খাবলৈ বহুতে ভাল হয়। মইনো কি ক'ম, মই কৈছোঁ আপোনালোকে এনেকৈ এবাৰ বনাই চাব, বনাই চালে যেতিয়া খাব তেতিয়া আপোনালোকে ক'ব যে
খাবলৈ কেনেকুৱা খোৱাদটো কেনেকুৱা মোক কমেণ্টছত তেতিয়া আপোনালোকে লিখিব যে হয় খাবলৈ ভাল আকৌ মই কৈছোঁ গাখীৰ অকণমান গাখীৰৰ পাউডাৰ অকণমান সৰহকৈ দিব গাখীৰৰ পাউডাৰ সৰহকৈ চেনিটো কম দিব যাতে মিঠাটো গাখীৰৰ পাউডাৰৰ দ্বাৰাই হৈ যায় মিঠা নহ'লেও বেয়া লাগিব নহয়নে মিঠাটো হ'বই লাগিব মিঠাই বৰফি বুলি ক'লে সেইকাৰণে আমাৰ পাউডাৰ গাখীৰ যদি অকণমান বেছিকৈ দিওঁ আৰু সেই গাখীৰৰে মিঠাটোৱে বহুত ভাল লাগিব চেনিৰ মিঠাটোতো কম দিলে চেনিৰ মিঠা নহ'লেও গাখীৰৰ মিঠাটোৱে বৰফিটোৰ সোৱাদ বঢ়াই তুলিব এতিয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল একেবাৰে ধুনীয়াকৈ হৈ গ'ল এতিয়া মই অলপ দেৰি 2 ঘণ্টামান ফ্ৰিজত থ'ম ফ্ৰিজৰ পৰা উলিয়াই কাটি পেলানি মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম এয়া মই কেটলিনখন ফ্ৰিজৰ পৰা উলিয়াই নিলোঁ আৰু এতিয়া মই খুলি চাম এয়া লাহে লাহে খুলিছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে মোৰ বৰফি এতিয়া ধুনীয়াকৈ সেট হৈ গ'ল আৰু ঠাণ্ডা হৈ আছে এতিয়া আমি কাটিবহে লাগে আৰু এতিয়া মই বৰফিখিনি কাটিবলৈ লৈছোঁ বৰফিখিনি মই ডাঙৰ ডাঙৰকৈ কাটিম অকণমান মাজতে দুভাগ কৰি দিছোঁ এয়া মাজতে দুভাগ কৰি দিছোঁ আৰু কিনাৰটো অকণমান কাটি দিওঁ এতিয়া দেখিবলৈ ধুনীয়া লাগিব কিনাৰটো আঁতৰাই দিছোঁ মই অকণমান আৰু এয়া স্কোৱাৰ শ্বেপতে মই কাটি দিছোঁ বেলেগ বেলেগ শ্বেপো দিব পৰা যায় এয়া চাকুখন অকণমান চোকা হ'ব লাগে ডাঙৰ হ'ব লাগে মোৰ সৰু হ'ল বাৰু একো নাই এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ ওলাই গৈছে বৰফি চাওকচোন কিমান ধুনীয়া লাগিছে এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাম এই টুকুৰাও এনেকৈ খাব পাৰি একো নাই বাৰু এতিয়া মই ধুনীয়াকৈ উলিয়াই দেখুৱাম আৰু কিনাৰকেইটাও অকণমান মই চাকুখনেৰে হেৰি কৰি দিওঁ নহ'বা লাগিব পাৰে নালাগে বাৰু তথাপিতো কিনাৰকেইটা মই অকণমান এৰুৱাই দিছোঁ অকণমান চাকুখন এয়া মই এতিয়া চামুচ এপাতেৰে এনেকৈ লাহেকৈ ওপৰলৈ উঠাই দিছোঁ এয়া দেখিছেনে উঠি আহিছে এয়া চাওকচোন কিমান ধুনীয়া হৈছে বৰফি পিচ একেবাৰে ডাঙৰ দেখিছেনে এয়া 2 লেয়াৰৰ এয়া চাওক কিমান ধুনীয়া হৈছে এতিয়া মই এনেকৈ আটাইকেইপিচ বৰফি এয়া দেখিছেনে এয়া চাওক এপিচ এপিচ বৰফি ইমান ধুনীয়া হৈছে মই আটাইখিনি বৰফি হাতেৰে এই পিচটো কিমান ডাঙৰ হৈছে এয়া আটাইখিনি বৰফি মই প্লেট এখনলৈ উলিয়াই দিম এয়া ধুনীয়াকৈ ওলাই আহিছে আৰু একেবাৰে এয়া চাওক কিমান ধুনীয়া হৈছে এয়া চব বৰফি মই ধুনীয়াকৈ উলিয়াই দিছোঁ এয়া 2 লেয়াৰৰ কিমান ধুনীয়া কালাৰ হৈছে নহয়নে বাৰু একেবাৰে চাওকচোন এয়া এতিয়া মই প্লেটত ধুনীয়াকৈ সজাই আপোনালোকক দেখুৱাম এয়া মই ধুনীয়াকৈ প্লেটখনত সজাই দিলোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু কিমানবোৰ ওলাই গ'ল প্ৰথমতে মই ডাঙৰ ডাঙৰকৈ কাটিছিলোঁ তাৰপিছত মই অলপ সৰু সৰুকৈ কাটি দিলোঁ কিমানবোৰ পিচ ওলাই গ'ল দেখিছেনে বাৰু ইমান কম বস্তুৰে বহুতখিনি বৰফি আমাৰ হৈ গৈছে তাকো গেছ নজ্বলোৱাকৈ আৰু দেখিবলৈও ইমান ধুনীয়া লাগিছে কালাৰটো আৰু খাবলৈও তাতোতকৈ ধুনীয়া হয় মই কৈছোঁৱেই গাখীৰ দিয়াৰ কাৰণে মানে যদিও বিস্কুট দিছোঁ তথাপিতো গাখীৰ আৰু নাৰিকল গুড়ি দিয়াৰ কাৰণে খাবলৈ বহুতে ধুনীয়া হয় একেবাৰে হোটেলৰ মিঠাইৰ দৰে হৈ পৰিছে দেখিবলৈও আৰু খাবলৈও এয়া দেখিছেনে মই টুকুৰা দেখুৱাইছোঁ আপোনালোকক এয়া চাওক 2 লেয়াৰৰ বৰফি ইমান ধুনীয়াকৈ লেয়াৰটো বনিছে নহয়নে আৰু ওপৰত নাৰিকলৰ গুড়া অকণমান মই দি দিছিলোঁ একেবাৰে দেখিবলৈকে ধুনীয়া লাগিছে নহয়নে এয়া মই ধুনীয়াকৈ সজাই দিছোঁ আৰু এই টুকুৰা মই ভাঙিও দেখুৱাওঁ আপোনালোকক একেবাৰে নৰম দেখিছেনে এয়া চাওক দেখিছেনে মই ভাঙি দেখুৱাইছোঁ কিমান ধুনীয়া লাগিছে দেখিবলৈ
আৰু খাবলৈ বহুত ভাল হ'ল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এনেকৈ বনাই চাব পাৰিব নাই বনোৱা যদি বনাইছে যদি আপোনালোকে জানেই যদি নাই বনোৱা বনাই চাব পাৰিব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্টছত লিখিব কেনেকুৱা হৈছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফেমিলিৰ মাজলৈ বন্ধুবৰ্গৰ মাজলৈ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যাতে মোৰ ভিডিঅ'বোৰ চাই থাকে আৰু যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে মোৰ ভিডিঅ'টো চাই আৰু চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আপোনালোকৰ ছাবস্ক্ৰাইব কৰিলে মোক বহুত ডাঙৰ সহায় কৰা হ'ব আৰু তেতিয়াহে মোৰ চেনেলটো আগবাঢ়ি যাব আৰু মোৰো ভিডিঅ' বনাবলৈ ভাল লাগিব নহয়নে সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াকে কৈ আজি ভিডিঅ'টো সামৰিছোঁ আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু এটি নতুন ভিডিঅ' লৈ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অহাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ